অপেক্ষা কৰি আছে। আজি অসমে বৰ গুৰুত্বপূৰ্ণ এটা সংকটৰ মাজেদি অসমে গতি কৰিছে। আপোনালোকে গম পাইছে যে বিজেপি দলৰ চৰকাৰখনে এনেধৰণৰ সৈতে অসমত চাৰিওফালে অপশাসন চলাইছে যে এহাতে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ সৈতে আমাৰ জনজীৱনক ভাগ কৰি পেলাই বিভাজন কৰি পেলাই তেওঁলোকে জনসাধাৰণৰ মাজত বীজ বাষ্প ছটিওৱা ৰাজনীতি কৰি আহিছে। আনফালেদি ব্ৰিটিছে যেনেকৈ প্ৰথমতে অসমলৈ আহি কানি খুৱাই আমাৰ প্ৰতিবাদী লোকসকলক একেবাৰে প্ৰশমিত কৰিছিলে, একেবাৰে নিৰ্লিপ্ত কৰিছিলে, ঠিক তেনেধৰণে বিজেপি দলে অসমৰ মানুহক এবিধ নতুন কানি খুৱাবলৈ আৰম্ভ কৰিলে 2016 চনৰ পৰা। এই কানি ব্ৰিটিছে খোৱা কানিৰ লগত পাৰ্থক্য এইটোৱে যে বিজেপি দলে এই কানি হ'ল ধৰ্মান্ধতাৰ কানি। আজিকালি অসমত প্ৰতিটো কথাতে সাম্প্ৰদায়িক বক্তব্য দিয়া হয়, সাম্প্ৰদায়িক কথা বাৰ্তা কোৱা হয় আৰু এনেধৰণেৰে সৈতে সাম্প্ৰদায়িক বীজ বাষ্প ছটিয়াই এখন ধোঁৱাৰ বেৰ তেওঁলোকে তৈয়াৰ কৰিছে। কিন্তু ধোঁৱাৰ বেৰখনৰ পিছফালেদি আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ উদ্দেশ্য লৈ পেলাই এফালে মানুহবিলাকক একেবাৰে অৱশ কৰি ৰাখিছে, আনফালে সেই ধোঁৱাৰ বেৰখনৰ পিছফালে থাকি তেওঁৰ উদ্দেশ্য এটাই যে তেওঁৰ পৰিয়ালক তেওঁ কেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সম্পদশালী লোক হিচাপে পৰিগণিত হৈ পাৰে, কেনেধৰণে তেওঁলোকৰ নিজৰ নিজৰ সম্পদ বৃদ্ধি কৰিব পাৰে। আৰু অকল সেয়াই নহয়, আমাৰ মানুহবিলাকক চাৰিওফালৰ পৰা আমাৰ বিশেষ বিশেষ অঞ্চলত বা আমাৰ খিলঞ্জীয়া লোকসকলক তেওঁলোকে কঠোৰভাৱে অতি ভয়াৱহভাৱে তেওঁলোকে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি জেগাবিলাক খালী কৰি আদানী আৰু আম্বানী জাতীয় ডাঙৰ ডাঙৰ পুঁজিপতি, ডাঙৰ ডাঙৰ ধনী উদ্যোগপতিবিলাকক অসমত আমাৰ মাতি আনি বৰপেলা পাতিছে। কিন্তু আজি কংগ্ৰেছ দলে আমি যেনেকৈ সকলোকে বুকুৰ মাজত সুমুৱাই বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক তেনেকৈ আমি বুকুৰ মাজত সুমুৱাই আমি অসমখনক আগুৱাই লৈ গৈছিলো। তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালত আপোনালোকে মনত কৰিব পাৰে চাগে, আজি যি আমাৰ গোটেই নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, আমাৰ যিবিলাক অনগ্ৰসৰতাৰ সমস্যা আছে সেইবিলাকৰ পৰা মুক্তি পাবৰ বাবে আজি কংগ্ৰেছ দলে অসমৰ জনসাধাৰণক লগত লৈ আমাৰ যিখন বৰ অসম, সেই বৰ অসমখনক টনকিয়াল কৰি আমি অসমখনক আকৌ প্ৰগতিৰ পথত লৈ যাবলৈ খুজিছো। আৰু আজি আপোনালোকৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আছে। গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোকক এই বিষয়ে সকলো কথা আপোনালোকক ক'ব। আপোনালোকে 10টা বজাৰ পৰা ইয়াত ৰৈ আছে, গতিকে মই বেছি কথা নকওঁ। মই আপোনালোক সকলোলৈকে মৰিগাঁৱৰ এই মিলন ভূমিত আদৰণি জনাইছো আৰু আপোনালোক সকলোৱে লগ লাগি পেলাই অনাগত দিনবিলাকত একেলগে সকলোৱে কান্ধত কান্ধ মিলাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আজি কংগ্ৰেছৰ নেতৃত্বত অসমখন পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি যি সংগ্ৰামত অৱতীৰ্ণ হৈছো, সেই সংগ্ৰামত আপোনালোকে যেন প্ৰত্যেকজনে অংশগ্ৰহণ কৰে এই আবেদন জনাই মই সকলোকে আকৌ এবাৰ আপোনালোকক ধন্যবাদ আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।